এয়া চাওক, আমি যিটো জপাই থলোঁ সেই জপোৱা ঠাইতে এইবিলাক পসাই আহিছে। বিভিন্ন ঠাইতে এইবিলাক ভিন ভিন লৈ আগ পচোৱা হয়। আমি এতিয়া এইদৰে গাপ খুৱাই থ'লেও আহে, গাজ আহে। এয়া চাওক, গাজ আহিছে এইদৰে থ'লেও, কিন্তু আমি চাং পাতি দিওঁ তাত, কাৰণ সোনকালে হয় আৰু এইদৰে থ'লে মানে উঁয়ে ধৰাৰ সম্ভাৱনা আছে, আৰু আমি চাঙত থ'লে মানে উঁয়ে নধৰে। তো এয়া চাওকচোন, এতিয়া আমি গাপ খুৱাই কাটি কৰি আনি কৰি থওঁতে গাছ আহিছেই। আৰু এইদৰে আমি গোটেইখিনি যেতিয়া পচাম দিয়ে, আহক আপোনালোকক লাইন কৰি দেখুৱাই দিছোঁ। চাওক, এইদৰে আমি লাইন কৰি দিব লাগিব। এইদৰে আমি লাইন কৰি সম্পূৰ্ণ চাংখন ভৰাই দিব লাগিব। তাৰ ওপৰত আমি এই খেৰবিলাক যে দিছোঁ, খেৰবিলাক ইয়াত ছটিয়াই দিব লাগিব। আৰু এইবিলাক বালি দেখিছে, এইবিলাক বালি, ইয়াৰ ওপৰত আমি এনেকৈ ছটিয়াই দিব লাগিব। ছটিয়াই দি তাৰ ওপৰত খেৰ দি দিম। আৰু এইদৰে আমাৰ সকলো সম্পূৰ্ণ প্ৰচেছ এইদৰে হৈ যায়। তাৰপাছত আমি আগবিলাক, এই সকলোবিলাক আগ আমি ইয়াত দি দিব লাগিব। আৰু বিভিন্ন ঠাইত দেখা যায় এইদৰে পচোৱা হয়, আৰু কিছুমান এনেকৈ গাঁত খান্দি লৈও পচায়। বিভিন্ন ঠাই লৈ হয়। আৰু আমি এইদৰে পচাওঁ, আমি যিদৰে পচাওঁ সেইদৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক। এই চাওক, এইটো হৈছে ফুলবাদাম কুঁহিয়াৰ আগ। আৰু ফুলবাদাম কুঁহিয়াৰ আগ এইটো চাওক, এইটো ফুলবাদাম। আৰু মই আপোনালোকক এইটো দেখুৱাইছোঁ, এইটো যিটো গাজ আহিছে এইকেইটা, এইটো হ'ল মুৰ্গী কুঁহিয়াৰ। ইয়াৰ পৰিমাণটো বেছি আছে বজাৰত। কুঁহিয়াৰটো ঢিলা হয় মানে, কিছুমান যে চাইনাত দেখুৱায় কুঁহিয়াৰটো হাতেদি ফলকায়, সেইটো আমাৰ ইয়াত নহয় যদিও, কিন্তু এই মুৰ্গী কুঁহিয়াৰটোত বহুত পৰিমাণত ঢিলা হয়, আৰু এইদৰে খাবৰ কাৰণে বহুত উপযোগী হয়। এই কুঁহিয়াৰটো এতিয়া অসমৰ প্ৰায়ভাগত চলিছে।